হেল্ল' এভৰিৱান, গুড ইভিনিং। সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে চাব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু ল'ৰাৰ আজি এক্সাম আছিলে, তাৰ যিহেতুকে বাৰ্থডেও হয়, এক্সাম আছিলে, সি গ'ল আৰু ইমান নিয়ৰ কুঁৱলী দি আছে। আৰু মই বাৰ্থডেৰ কাৰণে অকণমান গধূলি যোগাৰ কৰি আছোঁ। এয়া আদা নহৰু পিচিছোঁ। মই মিক্সিটো ইউজ নকৰিলোঁ কাৰণ অকণমানে বস্তু, সেইকাৰণে মই খুন্দাটোতে খুন্দি দিছোঁ। তাৰপিছত এইফালে মোৰ দালি ৰেডি হৈ গ'ল, মাছ ভাজি আৰু অকণমান মাছৰ পেটু বনাইছোঁ আৰু মোৰ প্ৰিয় মাছৰ পেটু। তাৰপিছত এইফালে হাজবেণ্ডে বাহিৰত চিকেন বনাই আছে আৰু এইখিনি আমাৰ চাটৰ ওপৰত এইটো বাহিৰৰ খৰিৰ চৌকা। আৰু এইফালে ইমান খৰিবোৰ দেউতাই কাটি কাটি থৈ দিছে, দেখিছেনে? আৰু আপোনালোকে নাভাবিব চৌকাটো মানে আগৰখিনি যে লেতেৰা, কিন্তু বাহিৰত যে সেইকাৰণে আমি এইখিনি নকৰোঁ। যিহেতুকে পাকাৰ ওপৰত চৌকাটো বনাইছে, ছাইবিলাক মানে বাহিৰত এনেকৈ ওলাই ওলাই দিয়ে, উপায় নাই, সেইকাৰণে এনেকুৱা হৈ আছে। আৰু এইবিলাক চাফা কৰিবৰ সময়ো নাই দিয়কচোন। তাৰপিছত এয়া মাংস হৈয়ে গ'ল, বনাই থাকোঁতে কথা পাতি থাকোঁতে। তাৰপিছত হাজবেণ্ডে ক'লে অকণমান ভাল হৈছেনে খাই চোৱাচোন, ভাজি মানে সিজিছেনে নাই। যিহেতুকে ব্ৰইলাৰ চিকেন হয় ন, সেইকাৰণে জুইত বনাইছে আৰু ইমান টেষ্টি লাগিছে, মানে মোক অকণমান খাই চাব দিলে। আৰু সিজিব, নিশ্চয় সিজিব। আৰু খৰিৰ জুই ইমান ধুনীয়া, জুইত ধমধমাই যে এটা শব্দ কয়, পূৰা ধমধমাই জুই উঠি আছে। তো অকণমান মই টেষ্ট কৰিলোঁ। তো তেখেতেও অকণমান খালে, ল'ৰা দুটাইও অকণমান খালে। আৰু বাৰ্থডে বুলি কাকোৱে মাতা নাই, একেবাৰে আমাৰ নিজৰ মানুহখিনি ঘৰৰ। আৰু এইজনী মোৰ বাইদেউৰ, ডাঙৰ বাইদেউৰ ছোৱালী, তাই মেট্ৰিক দিব, তাই নাহে। তাইক মই জোৰ কৰি কৈছোঁ, কাকো মাতা নাই, তই তাৰ লগত কেকটো কাটিবি। আৰু এইফালে মই অকণমান পোলাও বনাইছোঁ। যিহেতুকে ইহঁতে কিবা এটা পাতিলে মানে পোলাও পোলাও বুলি কৈ থাকে। কিবা এটা সদায় ভাত খাওঁ, যিহেতুকে অকণমান বেলেগ ধৰণে খাব মানে বিচাৰে, সেইকাৰণে মই অকণমান পোলাও বনালোঁ ঘৰৰ, এনেকুৱাকৈ মানে চিম্পুলকৈ বনাইছোঁ। আৰু মই ভাবিছিলোঁ তাৰ স্কুলৰ লগৰ দুজনক মাতিম বুলি। সি কৈছে, মা নালাগে, মোৰ ফ্ৰেণ্ডক মাতিব, বহুত দূৰত ঘৰ বোলে, আহিব নোৱাৰে সিহঁতে, আৰু আমাৰ ঘৰটো চিনি নাপায়, মানে সি নাজানে ন, সেইকাৰণে সেনেকৈ কৈ আছে। আৰু কৈছে কি শুভম দাদাক মাতি দিয়া, আমাৰ শুভম দাদাক। মানে শুভম দাদা কোন হয় জানেনে? মোৰ বাইদেউৰ ল'ৰা হয়, তাতকৈ 1 বছৰ নে 2 বছৰে সি ডাঙৰ। তো সমনীয়া দুটাই, দেখাত একে সমনীয়া। তাক বহুত ভাল পায়, সেইকাৰণে তাক মাতিছিলোঁ। সিহঁতে আহোঁতে মানে বহুত দেৰি কৰিলে, সেইকাৰণে সিহঁত নাহোঁতে 8:30 বজামানতে কেকটো কাটি দিলোঁ। কাৰণ সি দিনত টোপনি যোৱা নাছিলে, টোপনি যাব বুলি মই সোনকালে কেকটো কাটি দিলোঁ। নহ'লে কেকটো কাটিব নাপালে হয়, সি টোপনিয়ে গৈছিলে। তো কেকটো কাটিম বুলি কওঁতে উঠি আহিলে। এনেকৈ কেকটো আমি কাটিলোঁ। এনেকৈ মোৰ মাতটো দেখিছেনে, পূৰা একদম চৰ্দি লাগি আছে যে, মাতটো পূৰা বেয়া হৈ গৈছে। তাৰপিছত চবখিনি শেষ হোৱাৰ পিছত এয়া আমি 2 কপিমান ফটো উঠিলোঁ। এইটো মোৰ বাইদেউৰ ছোৱালী। তো আমাৰ এয়া ফেমিলি। থেংক ইউ। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব।